কাছাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান ভাৰতমালাৰ পথৰ ক্ষতিপূৰণ লাভৰ উদ্দেশ্যে অবৈধ নিৰ্মাণ খেতিপথাৰৰ অবৈধভাৱে ঘন নিৰ্মাণ কৰিছিল এটা চক্ৰই উধাৰবন্দৰ আৰকাটিপুৰ আৰু দয়াপুৰত উচ্ছেদ চলাইছিল প্ৰশাসন 20খন এক্সেভেটৰ লৈ পুৱাৰে পৰা শ অবৈধ ঘৰ উচ্ছেদ চলোৱা হৈছে ক্ষতিপূৰণৰ ধন অবৈধভাৱে আত্মহত্যাৰ ফন্দি কৰিছিল এটা চক্ৰই আৰু নিশাটোৰ ভিতৰতে পথাৰত নিৰ্মাণ হৈছিল শ সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰৰ পাছতে তৎপৰ হৈ পৰিছিল প্ৰশাসন আৰু উচ্ছেদস্থলীত আৰক্ষী চিআৰপিএফৰ বিশাল বাহিনী মোতায়েন কৰিছিল প্ৰশাসন উচ্ছেদৰ পাছত যেহেতু ক্ষতিপূৰণৰ এটা ধন আবণ্টন কৰা হয় চৰকাৰীভাৱে আৰু সেই ধন লাভৰ বাবে এটা টিনৰ ঘৰ সাজি উলিয়াইছিল আৰু এটা চক্ৰই চেষ্টা চলাইছিল যাতে এইসমূহ ঘৰৰ নামত ক্ষতিপূৰণ লাভ কৰিব পাৰে আৰু এই ধন আত্মসাৎ কৰিব পাৰে কিন্তু এই বাতৰি সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল আৰু তাৰ পাছত আৰক্ষী প্ৰশাসন অৱগত হ'ল আৰু এই ঘৰসমূহ এফালৰ পৰা উচ্ছেদ কৰি গ'ল যেটো আমাৰ প্ৰজেক্ট আছে আমাৰ ডিসি অফিসৰ পৰা জনোৱা গৈছে যে এটো ভাৰতমালা প্ৰজেক্ট যেটো বনিব এটো কাৰণে এই আৰকাটিপুৰ অঞ্চলত ৰংপুৰ মজা আৰু নতুন দয়াপুৰ মজা ইয়াতে এভিকশন হ'ব আৰু এই এভিকশনৰ কাৰণে আমি ফুল ৰেডি আছো আমাৰ যিমান সাফিসিয়েন্ট ফোর্স লাগিব এটো আমি ৰেডি ৰাখিছো আৰু এতিয়া অলপ 5-10 মিনিট ভিতৰতে আমাৰ এভিকশনটো ষ্টাৰ্ট হৈ যাব আৰু ইয়াতে কেইটামান ঘৰ আইডেন্টিফাই যেটো হৈছে এটো সবকে জনোৱা গৈছে আৰু এতিয়ালৈকে কোনো আপত্তি হোৱা নাই আৰু আমি আশা কৰিছো সবে শান্তিভাৱে এটো এভিকশন হৈ যাব এটো সব অ্যাসেসমেন্ট আগতে কৰা হ'ল যেটো অবৈধ আছে এটো তেনেকুৱা ট্ৰিটমেন্ট হ'ব যেটো বৈধ আছে যেটো ভ্যালিড আছে এটো যেনেকুৱা পাব লাগে কম্পেনসেশন না কি এটো তেনেকুৱা আছে আৰু যাৰ কিবা গ্রিভেন্স আছে এটো মানে চ্যানেল আছে এটো থ্ৰু প্ৰপাৰ চ্যানেল দি নিজৰ গ্রিভেন্স ৰেজ কৰিব আজি ইয়াতে আমাৰ ডিস্ট্ৰিক্ট পুলিচও আছে আমি বেলেগ ডিস্ট্ৰিক্টৰ ফালৰ পৰা আমি ব্যাটালিয়ন ফোর্সও আছে আৰু আমাৰ লগত সিআরপিও আছে আৰু আমাৰ গুটে গেজেটেড অফিসার বিলাক ইয়াত আছে আজি যেটো আমাৰ প্ৰজেক্ট আছে আমাৰ ডিসি অফিসৰ পৰা জনোৱা গৈছে যে এটো ভাৰতমালা প্ৰজেক্ট যেটো বনিব এটো কাৰণে এই আৰকাটিপুৰ অঞ্চলত কাছাৰত প্ৰশাসনৰ উচ্ছেদ অভিযান ভাৰতমালাৰ পথৰ ক্ষতিপূৰণ লাভৰ উদ্দেশ্যে অবৈধ নিৰ্মাণ খেতিপথাৰৰ অবৈধভাৱে ঘন নিৰ্মাণ কৰিছিল এটা চক্ৰই উধাৰবন্দৰ আৰকাটিপুৰ আৰু দয়াপুৰত উচ্ছেদ চলাইছিল প্ৰশাসন 20খন এক্সেভেটৰ লৈ পুৱাৰে পৰা শ অবৈধ ঘৰ উচ্ছেদ চলোৱা হৈছে ক্ষতিপূৰণৰ ধন অবৈধভাৱে আত্মহত্যাৰ ফন্দি কৰিছিল এটা চক্ৰই আৰু নিশাটোৰ ভিতৰতে পথাৰত নিৰ্মাণ হৈছিল শ সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰৰ পাছতে তৎপৰ হৈ পৰিছিল প্ৰশাসন আৰু উচ্ছেদস্থলীত আৰক্ষী চিআৰপিএফৰ বিশাল বাহিনী মোতায়েন কৰিছিল প্ৰশাসন উচ্ছেদৰ পাছত যেহেতু ক্ষতিপূৰণৰ এটা ধন আবণ্টন কৰা হয় চৰকাৰীভাৱে আৰু সেই ধন লাভৰ বাবে এটা টিনৰ ঘৰ সাজি উলিয়াইছিল আৰু এটা চক্ৰই চেষ্টা চলাইছিল যাতে এইসমূহ ঘৰৰ নামত ক্ষতিপূৰণ লাভ কৰিব পাৰে আৰু এই ধন আত্মসাৎ কৰিব পাৰে কিন্তু এই বাতৰি সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল আৰু তাৰ পাছত আৰক্ষী প্ৰশাসন অৱগত হ'ল আৰু এই ঘৰসমূহ এফালৰ পৰা উচ্ছেদ কৰি গ'ল যেটো আমাৰ প্ৰজেক্ট আছে আমাৰ ডিসি অফিসৰ পৰা জনোৱা গৈছে যে এটো ভাৰতমালা প্ৰজেক্ট যেটো বনিব এটো কাৰণে এই আৰকাটিপুৰ অঞ্চলত ৰংপুৰ মজা আৰু নতুন দয়াপুৰ মজা ইয়াতে এভিকশন হ'ব আৰু এই এভিকশনৰ কাৰণে আমি ফুল ৰেডি আছো আমাৰ যিমান সাফিসিয়েন্ট ফোর্স লাগিব এটো আমি ৰেডি ৰাখিছো আৰু এতিয়া অলপ 5-10 মিনিট ভিতৰতে আমাৰ এভিকশনটো ষ্টাৰ্ট হৈ যাব আৰু ইয়াতে কেইটামান ঘৰ আইডেন্টিফাই যেটো হৈছে এটো সবকে জনোৱা গৈছে আৰু এতিয়ালৈকে কোনো আপত্তি হোৱা নাই আৰু আমি আশা কৰিছো সবে শান্তিভাৱে এটো এভিকশন হৈ যাব এটো সব অ্যাসেসমেন্ট আগতে কৰা হ'ল যেটো অবৈধ আছে এটো তেনেকুৱা ট্ৰিটমেন্ট হ'ব যেটো বৈধ আছে যেটো ভ্যালিড আছে এটো যেনেকুৱা পাব লাগে কম্পেনসেশন না কি এটো তেনেকুৱা আছে আৰু যাৰ কিবা গ্রিভেন্স আছে এটো মানে চ্যানেল আছে এটো থ্ৰু প্ৰপাৰ চ্যানেল দি নিজৰ গ্রিভেন্স ৰেজ কৰিব আজি ইয়াতে আমাৰ ডিস্ট্ৰিক্ট পুলিচও আছে আমি বেলেগ ডিস্ট্ৰিক্টৰ ফালৰ পৰা আমি ব্যাটালিয়ন ফোর্সও আছে আৰু আমাৰ লগত সিআরপিও আছে আৰু আমাৰ গুটে গেজেটেড অফিসার বিলাক ইয়াত আছে আজি যেটো আমাৰ প্ৰজেক্ট আছে আমাৰ ডিসি অফিসৰ পৰা জনোৱা গৈছে যে এটো
ভাৰতমালা প্ৰজেক্ট যিটো বনিব এইটো কাৰণে এই আৰকাটিপুৰ অঞ্চলত এই